গাঁৱতে বিয়া এখন আছিলে। বিয়াখনত প্ৰায় 2 দিন কাম কৰিলোঁ। প্ৰথম দিনা ৰভা দিলোঁ, তাৰপৰা ৰভা দি পিনি প্ৰায় চাগে 2টামান বজাত ঘৰলৈ আহিছোঁ। দিন ৰাতিপুৱাই যোৱা, ভাত পানী নোখোৱা, চাহ টোপা খায়ে গ'লোঁ। দিলোঁগৈ, তাৰপৰা 2টামান বজাত আহিলোঁ, আকৌ গ'লোঁ। সন্ধিয়া কাপোৰ চাপোৰ বান্ধি মেলি আহি পিনি ৰাতিপুৱা আকৌ গ'লোঁ। ৰাতিপুৱাই গৈ মেলি কাম বন অলপ কৰিলোঁ, গা পা ধুই ধুনীয়াকৈ গৈছোঁ আৰু মানে মাছ মাংস ৰাতিপুৱা কাটি থৈ আহিলোঁৱেই, বনাবলৈ দিলোঁ, চব্জি কাটিলোঁ, চব ক্লিয়াৰ কৰিলোঁ। তাৰপিছত আকৌ গ'লোঁ, মানে গা পা ধুই ধুনীয়াকৈ চাফ চিকুণ হৈ গ'লোঁ। গৈ পিনি প্ৰায় লগৰীয়া এজন আহিলে, মানে প্ৰায়বিলাক লগৰীয়া আহিছে বাৰু। লগৰীয়া এজনক লগ পালোঁ। তাৰপৰা লগৰীয়া এজনক লগ পাই মানে পুৰণা লগৰীয়া, প্ৰায় ক্লাছ 6-7তে পঢ়া লগৰীয়া, মানে বহুত দিনত লগ পালোঁ, ভাল লাগি গ'ল। আমি আকৌ একচুৱেলি আগতে 6ৰ পৰাই মাল খাইছিলোঁ, লুকাইছোঁ কৰি, গম নোপোৱাকৈ মানুহে। তাৰপৰা সেইদিনাখনি তাক লগ পালোঁ, সি ক'লে মাল অকণমান খাওঁ, বহুত দিনৰ মূৰত লগ পালোঁ। মই বোলো ক'ত খুৱাম এতিয়া, ওচৰৰ পৰাই বোলো মাল বটল আনিলোঁ, আনি পিনি দিলে বিয়া ঘৰতে খাই দিওঁ, তাতে ভাল হ'ব। বিয়া ঘৰত খাওঁ বুলি সেইবুলি মানুহৰ মাজত নহয়, মানে অকণমান ছাইডত খাইছোঁ আৰু। মালটো আনিলোঁ, গিলাচো আনিলোঁ, বাকী ল'লোঁ। এতিয়া খাবৰ কাৰণে চাট নালাগে, ইয়াতে বোলো আজি মাছ দিছে সিহঁতৰ বিয়াত, মানে মাছৰ 2 পিচমান লৈ আনো বোলো, লগতে খাম বুলি। মাছ 2 পিচমান খুজিবলৈ গৈছোঁ, মানে আনিছোঁ মাছ, প্লেট এখন লৈ গৈছোঁ আৰু বোলো মাছ 2 পিচমান দিয়ক আৰু মাল অকণ খাওঁ। নিদিয়ে নহয় এতিয়া মাছ অকণমান। মানুহটো এতিয়া মাছ অকণমান খুজিছোঁ, মানে নাই দিব নোৱাৰোঁ নহয় বোলে। বোলো কি আছে এইটো, মাছ নিদিলোঁ, আপুনি তাৰপৰা গ্ৰেভি অকণমানকে দিয়ক। নাই সি বেটা গ্ৰেভি অকণমান নিদিয়ে। কি ক'ম এতিয়া বোলো, একদম নিদিয়ে সি, একদম কোনো পধ্যেই নিদিয়ে, মানে একদম হেতাপাত দাঙি লৈছে। নাই মই দিব নোৱাৰোঁ বোলে, হিচাপত মাছ আনিছে বোলে। বোলো এপিচ দিলে একো নহয়, লগৰীয়া এটা আছে, সন্মানৰ কথা আছে, সি অকণমান খাওক, মই অকণমান খাওঁ। নাই সি বেটা নিদিয়ে। আকৌ কৈছোঁ অকণমান দিয়ক, এইবাৰ সি একদম মালিকক ক'বলৈ যায় নহয়, কোনো পধ্যে ৰাখিছোঁ। ইছৰাম বোলো, এনেকুৱা মানুহ থাকেনে বোলো। মাছ এপিচ দিলে কি হয় বাৰু, লগৰীয়া এজন আছে, দুইটা বুলি বোলো মাল অকণ খাওঁ। তাৰপিছত আকৌ খুজিলোঁ, ওচৰতে মাইকী মানুহ কেইজনমান আহিলে, গোটেই একদম ৰাওকৈ ধৰিছে। মাইকী সোপা আগত কৈ গোটেই কি ক'ম আৰু, গোটেই লাজ সন্মান খতম কৰি দিছে এইটো মানুহটো। গোটেই মানুহ সোপা আগতে কৈছে এইটো বোলে দিনতে মদ আহি বোলে মাল খায়। মই দিনতে মাল নাখাওঁ, কিন্তু এতিয়া লগৰীয়া এজন লগ পাইছোঁ কাৰণে মাল অকণমান খাওঁ বুলি ভাবিছোঁ। নাই, যি কথা কৈছে মানে সি, একদম জীৱনত যেন মই মাছ খায়েই পোৱা নাই। সি খাই নাপাব পাৰে মাছ মাংস জীৱনত। এই মাছ মাংস বিলাবলৈ গাঁৱত কাৰোবাৰ মানে বিয়া হওক, সকাম হওক, সেইবিলাক ক্ষেত্ৰত যদি মাছ মাংস দিয়ে, বিলাবলৈ কাক দিয়ে? যিবিলাক মানে মহা কৃপণ, যিবিলাক হাতত মানে অকণমান মাছ বা মাছ মাংস বিলালেও মানে হিচাপ বাই হিচাপ যায়, সেইবিলাক মানুহকে বিলাবলৈ দিয়ে। ধুইত মোক বিলাবলৈ দিয়ক না, আমাৰ লেখীয়া আপোনাৰ মোক লিখা মানুহক বিলাব দিলে মানে কি হ'ব, মানে আমি আগতে যিমান বিলালো চবকে মানে দি খাতম আৰু পিছলৈ আমি চাই নাথাকোঁ। মানে আমাৰ মানে কি, মানে এপিচ দিব লাগে, 2 পিচ দিব লাগে, সেইটো নহয়। মানে মোৰ হাতত যদি এপিচ দিব লাগে, মই তাত 2 পিচ দি পাম। মানে একদম কৃপণ, জীৱনত যদি মাহেকত আধা কেজি এপোৱা মাছ কিনি খোৱা মানুহটোকহে মানে এইবিলাক দায়িত্বত দিয়ে। মই জানো নহয় এইবিলাক কথা। ইমান চিকতা, সেইকাৰণে তাক মানে ৰাইজে নিৰ্ধাৰণ কৰিছে যে এই মানুহটোক মাছ গিটাব কৰিলে ভাল হ'ব। চব মানুহকে বিলাবলৈ নিদিয়ে নহয়, এনেকুৱা কৃপণ মানুহবিলাককহে মাছ মাংস বিলাবলৈ দিয়ে। এই এপিচ মাংস নেখালে মোৰ একো নহয়, কিন্তু মোৰ লগৰীয়া এটা আহিছে কাৰণে মাছ এপিচ দে, লগতে মাল খাওঁ বুলিহে ভাবিছিলোঁ। ধুইত এনেকুৱা মানুহ থাকে নেকি?